হ্যালো বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ ভালে আছে। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে 4টা আঁচনি বিনামূলীয়াকৈ লাভ কৰিব পাৰিব, একেবাৰে ফ্ৰী। তো সেই 4টা আঁচনি কি কি আৰু কেনেকৈ লাভ কৰিব সেইটোৰ গোটেইখিনি সবিশেষ আজি আপোনালোকক জনাই দিম। ষ্টেপ বাই ষ্টেপ আপোনালোকে আজি জানিব পাৰিব কেইটা আঁচনি আৰু কেনেকৈ লাভ কৰিব। মুঠ আপোনালোকে 4টা আঁচনি লাভ কৰিব পাৰিব। প্ৰথমটো হ'ল আপোনালোকৰ প্ৰথমে আপোনালোকে ইয়াতে চাৰ্চ কৰিব myscheme.gov.in, সেইটো চাৰ্চ কৰি দিব। এৰিলেকি চাৰ্চ কৰি দিয়াৰ পিছত 18 টাইমছ লিখা আহিব। ইয়াত আপোনালোকৰ তলফালে স্ক্ৰল ডাউন কৰি লিখে দেখাব টোটেল স্কিম 1310 প্লাছ। সেইটোত ক্লিক কৰি দিয়াৰ পিছত 18 টাইমছ দেখা পাব। ইয়াত আপোনালোকে চিম্পলি চাৰ্চ কৰিব, ইয়াতে চাৰ্চ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। যেতিয়া আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ লিখি চাৰ্চ কৰিব তেতিয়া আপোনালোকৰ সন্মুখত 18 টাইমছ আহিব। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। তো আপোনালোকৰ সুবিধাৰ কাৰণে মই আছামিজ কৰি দিছোঁ। সেইটো আপোনালোকে সেইটোৰ সবিশেষ জনাৰ বাবে, গোটেইখিনি সবিশেষ জনাৰ বাবে ইয়াতে দেখাব অধিক বিৱৰণ, এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে দেখা পাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। ইয়াতে সবিশেষ আছে, মানে ডিটেইলছ। আপোনালোকে ইয়াতে ডিটেইলছখিনি বা সবিশেষখিনি ইয়াতে জানি ল'ব, গোটেইখিনি সবিশেষ ইয়াতে জানি ল'ব আপোনালোকে। তাৰপিছত আছে লাভসমূহ, এইটো স্কিমৰ কি লাভ। আপোনালোকে এইটো স্কিমৰ ইয়াতে লাভ দেখাব 1,20,000 নাইবা 1,30,000 আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা যিটো ঘৰৰ স্কিম সেইটো আপোনালোকে লাভ কৰিব পাৰিব। লগতে যদি আপোনালোকৰ জব কাৰ্ড আছে তেনেহ'লে আপোনালোকে 30,000 টকা এটা এক্সট্ৰা পাই যাব। তেনেকৈ আপোনালোকে এইটো স্কিম লাভ কৰিব পাৰিব যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে। আপোনালোকৰ নিশ্চয় ৰেচন কাৰ্ড আছে, ইয়াত আছে যোগ্যতা, কোনসকলে এইটো স্কিম এপ্লাই কৰিব পাৰিব বা অনলাইন কৰিব পাৰিব সেইটো গোটেইখিনি সবিশেষ ইয়াতে দিয়া আছে। তাৰ ভিতৰত আছে বাদ দিয়া, মানে কোনসকলে এইটো এপ্লাই কৰিব নোৱাৰিব। যিসকলৰ 2চকীয়া 4চকীয়া বাহন আছে সেইসকলে এইটো লাভ কৰিব নোৱাৰিব। তেনেকৈ আপোনালোকে সেইটো এপ্লাই কৰিব পাৰিব। তাৰপিছত আছে আপোনালোকৰ আবেদন প্ৰক্ৰিয়া, মানে অনলাইন প্ৰচেছ। এইটো কেনেকৈ আবেদন কৰিব, ইয়াতে লিখা আছে হিতাধিকাৰী পঞ্জীয়ন হাতপুথি, মানে ইয়াতে এটা PDF ডাউনলোড হ'ব ফৰ্ম। সেই ফৰ্মটো ডাউনলোড কৰি আপোনালোকে সেইটো ফৰ্মটো ফিল আপ কৰি পঞ্চায়তত জমা দিব লাগিব। তো আৰু গোটেইখিনি সবিশেষ ইয়াতে দিয়া আছে। আপোনালোকে গোটেইখিনি সবিশেষ ইয়াতে দেখি ল'ব আৰু জানিব কেনেকৈ সেইটো ফিল আপ কৰিব, কি কি ডকুমেণ্টছ লাগিব। সেইটো আপোনালোকে এইটো ডকুমেণ্টছৰ কাৰণে ইফালে আপোনালোকে দেখা পাব নথিপত্ৰৰ প্ৰয়োজন, মানে ডকুমেণ্টছ ৰিকুৱাৰমেণ্ট। ইয়াতে কি কি ডকুমেণ্টছ লাগিব, আধাৰ কাৰ্ড লাগিব, জব কাৰ্ড লাগিব, বেংক পাছবুক লাগিব, স্বচ্ছ ভাৰত মিছন BPL নম্বৰ, যদি BPL আছে তেনেহ'লে BPL নম্বৰটো লাগিব। এনেকৈ এইটো স্কিম আপোনালোকে লাভ কৰিব পাৰিব নাইবা এপ্লাই কৰিব পাৰিব। সেইটো গোটেইখিনি সবিশেষ আপোনালোকে জানিব পাৰিলে। তো 2 নম্বৰত আপোনালোকক দেখুৱাই দিম 2 নম্বৰ স্কিম আপোনালোকে কেনেকৈ লাভ কৰিব। 2 নম্বৰটো হ'ল আপোনালোকৰ উজ্জ্বলা যোজনা, যিটো গেছ চিলিণ্ডাৰ এপ্লাই হৈ আছে বিনামূলীয়াকৈ 2.0, সেইটো কেনেকৈ এপ্লাই কৰিব। সেইটোৰ কাৰণে আপোনালোকে উজ্জ্বলা যোজনা এপ্লাই চাৰ্চ কৰিব আৰু এতিয়া দেখাব PMUY, সেইটোত ক্লিক কৰি দিব। সেইটোত ক্লিক কৰি দিয়াৰ পিছত প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0 যিটো মেইন ৱেবছাইট, সেই ৱেবছাইটত আহি যাব। তো আপোনালোকে সেইটো এপ্লাই কৰাৰ কাৰণে চিম্পলি তলফালে স্ক্ৰল ডাউন কৰি যাব। ইয়াতে দেখাব প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0। আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে এই চিলিণ্ডাৰৰ ইয়াতে দেখা পাব ক্লিক হিয়াৰ। এই ক্লিক হিয়াৰত ক্লিক কৰি দিয়ে ইয়াতে আপোনালোক 3টা অপশ্যন দেখা পাব। ওপৰৰ যিটো অপশ্যন আছে ক্লিক হিয়াৰ এপ্লাই, ক্লিক হিয়াৰ টু এপ্লাই, সেইটো অপশ্যনত ক্লিক কৰি দিব। সেইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এপ্লাই কৰাৰ যিটো চিষ্টেমটো গোটেইখিনি প্ৰক্ৰিয়া ইয়াতে আহি যাব। সেই চিষ্টেম মতে আপোনালোকে ষ্টেপ বাই ষ্টেপ এইটো এপ্লাই কৰিব পাৰিব। ইয়াতে কাষ্টমাৰ লগইন, আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব। কেনেকৈ ৰেজিষ্টাৰ কৰিব সেইটো ভিডিঅ' আগতে দি দিছোঁ, ডেছক্ৰিপশ্যনৰ লিংকটো দি আছে, আপোনালোকে সেইটো চাই সেইটো ৰেজিষ্টাৰ কৰি ল'ব। 3 নম্বৰৰ স্কিমটো আছে আপোনালোকৰ যিটো শৌচালয়, স্বচ্ছ ভাৰত মিছনৰ যিটো শৌচালয়, সেইটো কেনেকৈ এপ্লাই কৰিব আৰু কেনেকৈ লাভ কৰিব সেইটো গোটেইখিনি সবিশেষ ইয়াতে জানিব পাৰিব ষ্টেপ বাই ষ্টেপ। আপোনালোকে প্ৰথমতে ইয়াতে চাৰ্চ কৰিব স্বচ্ছ ভাৰত মিছন। যেতিয়া আপোনালোকে স্বচ্ছ ভাৰত মিছন লিখি চাৰ্চ কৰিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱাকৈ পেজ আহিব। স্বচ্ছ ভাৰত মিছনৰ যিটো মেইন ৱেবছাইট সেইটো ক্লিক কৰি দিব। একেবাৰে ওপৰৰ যিটো ৱেবছাইট আছে স্বচ্ছ ভাৰত মিছন, সেইটো অপশ্যনত ক্লিক কৰি দিব। সেইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত স্বচ্ছ ভাৰত মিছন 2.0 গ্ৰামীণ যিটো আছে সেইটো অপশ্যন ইয়াতে আহি যাব। ইয়াতে আপোনালোকে দেখা পাব স্বচ্ছ ভাৰত মিছন গ্ৰামীণ, এইটো দেখাব। তো আপোনালোকে এইটো কেনেকৈ এপ্লাই কৰিব, সেইটো এপ্লাই কৰাৰ কাৰণে আপোনালোকে চিম্পলি তলফালে স্ক্ৰল ডাউন কৰিব। তলফালে স্ক্ৰল ডাউন কৰি যাব। তলফালে স্ক্ৰল ডাউন কৰি যোৱাৰ পিছত আপোনালোকে ইয়াতে কেইটামান অপশ্যন দেখা পাব। প্ৰথমতে যিটো অপশ্যন আছে MIS, মানে আগতে যিসকলে এপ্লাই কৰিছিল সেইটোৰ সবিশেষ ইয়াতে নাম আছে নে নাই চাব পাৰিব। আপোনালোকে যিহেতু নতুনকৈ এপ্লাই কৰাৰ কাৰণে ইয়াতে দেখা পাব
এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL এইটো অপশ্যনত ক্লিক কৰি দিব। এইটো অপশ্যনত যেতিয়া আপোনালোকে ক্লিক কৰিব দিব তেতিয়া আপোনালোকে এইটো এপ্লাই কৰাৰ চিষ্টেমটো আহি যাব। ইয়াতে সাইন ইন অপশ্যন আছে, যিহেতু আপোনালোকে এপ্লাই কৰা নাই সেইকাৰণে আপোনালোকে ইয়াত লগ ইন কৰিব নালাগে। ওপৰত যেটো আছে সিটিজেন ৰেজিষ্ট্ৰেশ্যন, প্ৰথমতে আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰি এইটো ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ইয়াতে ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। প্ৰথমতে মোবাইল নাম্বাৰটো দি দিব, নেম দি দিব, তাৰপিছত আপোনালোকৰ জেন্ডাৰ মেল ফিমেল যেটো হয় দি দিব, এড্ৰেছটো দি দিব, তাৰপিছত আপোনালোকৰ ষ্টেটটো সিলেক্ট কৰি দিব, তাৰপিছত ক্যাপচাৰটো বহাই দি সাবমিট বাটনত ক্লিক কৰি দিব। যেতিয়া ৰেজিষ্ট্ৰেশ্যন হৈ যাব তেতিয়া আপোনালোকে লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰি দিয়াৰ পিছত লগইন অপশ্যন আকৌ আহি যাব। ইয়াতে আপোনালোকে যেটো মোবাইল নম্বৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছে সেইটো মোবাইল নম্বৰ ইয়াতে বহাই দিব, গেট OTP ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ মোবাইলৰ 6টা OTP যাব, OTPটো ইয়াতে বহাই দিব। যেটো মোবাইল নম্বৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেম মোবাইল নম্বৰটো ইয়াতে বহাব লাগিব, বেলেগ মোবাইল দিলে নহব। ইয়াতে OTPটো বহাই দি আপোনালোকে ইয়াতে ক্যাপচাৰটো বহাই দিব। ক্যাপচাৰটো বহাই দি সাইন ইনত ক্লিক কৰি দিব। সাইন ইনত যেতিয়া ক্লিক কৰি দিব এইটো পেজটো লগইন হৈ যাব। ইয়াতে আপোনাৰ নাম মোবাইল নম্বৰটো আহি যাব, তলত এড্ৰেছ আহি যাব, আৰু ইয়াতে দেখাব আপোনালোকে 3 ডেশ। তো 3 ডেশত ক্লিক কৰি দিব। 3 ডেশত যেতিয়া ক্লিক কৰি দুটো অপশ্যন দেখাব, নিউ ৰেজিষ্ট্ৰেশ্যন আৰু এটা আছে ভিউ এপ্লিকেশ্যন। আপোনালোকে প্ৰথম ওপৰত যেটো আছে নিউ এপ্লিকেশ্যন, নিউ এপ্লিকেশ্যনত ক্লিক কৰি দিব। নিউ এপ্লিকেশ্যনত যেতিয়া ক্লিক কৰি দিব আপোনালোকে এপ্লাই কৰা সিস্টেম দিয়ে আহি যাব, গোটেই ফৰ্ম খুলি আহিব, ISSL এপ্লিকেশ্যন ফৰ্ম। ইয়াতে আপোনালোকে যিবিলাক সিস্টেম আছে গোটেইখিনি ইয়াতে ফৰ্মখন ফিলআপ কৰিব। এই ফৰ্মখন ফিলআপ কৰি দিয়াৰ পিছত আপোনালোকৰ এটা একনলেজমেন্ট ৰিচিভ আহিব। ইয়াতে দেখাব ভিউ এপ্লিকেশ্যন, ইয়াতে ট্ৰেক ষ্টেটাছ এইটোত ক্লিক কৰি আপোনালোকে এই ৰিচিপ্টটো উলিয়াব পাৰিব, প্ৰিন্ট কৰিব পাৰিব নাইবা সেভ কৰি ৰাখিব, যেটো পাৰে আপোনালোকে সেইটো কৰি ৰাখিব। তেবনি কৰি আপোনালোকে লাভ কৰিব পাৰিব স্কিম বিলাক। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে নিশ্চয় আপোনালোকে এইবিলাক লাভ কৰিব। তো আপোনালোকে পলম নকৰি সোনকালে এইবিলাক চাই ল'ব। আপোনালোকে 3টা স্কিম দেখা পালে, 3টা স্কিম আপোনালোকে কেনেকৈ লাভ কৰিব, কি স্কিম সেইখিনি চালে। তো আপোনালোকে লাষ্ট যেটো আছে আপোনালোকৰ যেটো আয়ুষ্মান কাৰ্ড, তো আপোনালোকৰ নিশ্চয় ৰেচন কাৰ্ড আছে, আৰু ৰেচন কাৰ্ড থাকিলে আপোনালোকে পৰিয়ালৰ সকলো সদস্যই লাভ কৰিব আয়ুষ্মান কাৰ্ড। আৰু আয়ুষ্মান কাৰ্ডত লাভ কৰিব বছৰত 5 লাখ টকাৰ এটা বিনামূলীয়া চিকিৎসা। সেই বিনামূলীয়া চিকিৎসা লাভ কৰাৰ কাৰণে আপোনালোকে আয়ুষ্মানটো এপ্লাই কৰিব লাগিব। আপোনালোকৰ যি ৰেচন কাৰ্ড আছে নিশ্চয় আয়ুষ্মান কাৰ্ডটো এপ্লাই কৰিব পাৰিব। এনেকৈ আপোনালোকে 4টা স্কিম লাভ কৰিব পাৰিব। আপোনালোকে সোনকালে স্কিম কেইটা লাভ কৰি লওক আৰু সোনকালে এইকেইটা এপ্লাই কৰি ল'ব। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে নিশ্চয় সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব, যিমান পাৰে বেছি বেছিকৈ শ্বেয়াৰ কৰিব। তো আপোনালোকে এইবিলাক স্টেপ বাই স্টেপ অনলাইন কৰি ল'ব। আপোনালোকে নিশ্চয় ভিডিঅ'টো সাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সাবস্ক্ৰাইবে আমাক উৎসাহ জনাব। সোনকালে আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখক। থেংক ইউ।